নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ কুন্দলি খেতি। তো বন্ধুসকল, মই এটা কথাই আপোনালোকক কওঁ যে আপোনালোকে সময়ৰ কাম সময়ত কৰিব শিকক, সময়ৰ খেতি সময়ত কৰক। আপোনালোকৰ যিমানখিনি হেল্প লাগে মই আপোনালোকক কৰি যাম। আপোনালোকে যেতিয়াই মোক ফোন মাৰিব, মোক আপোনালোকৰ যেতিয়াই প্ৰয়োজন হ'ব আপোনালোকে মোক ফোন মাৰিব। আপোনালোকৰ ঔষধ লাগে, দানা লাগে, কিবা হেল্প লাগে খেতি কৰিবৰ কাৰণে মই আপোনালোকক কৰিম। কিন্তু কথা হ'ল কি, আপোনালোকে উন্নত জাতৰ যিবিলাক খেতি আছে সেই খেতিবিলাক আপোনালোকে কৰিবৰ কাৰণে প্ৰস্তুতি লওক। চাওক, আপোনালোকে নিশ্চয় চাব পাৰিছে। আৰু মই যিবিলাক ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলোঁ আৰু দিছোঁ বা দিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ, এটা ভিডিঅ'টো মই এডিট কৰা নাই। মই যিখিনি কথা কৈছোঁ ডাইৰেক্টলি কৈছোঁ আৰু ডাইৰেক্টলি মই ইউটিউব চেনেলত এৰি দিছোঁ, আপডেট দি দিছোঁ। আপোনালোকে চাব পাৰিছে আজি এই হাইব্ৰিড জাতৰ কুন্দলি চাওক গছত কি ধৰণে লাগিছে। তো আপোনালোকে যদি বেছি কৰিব নালাগে, ইয়াত ধৰক 2 বিঘা মাটি কৰিছে, 2.5 বিঘা মাটি কৰিছে, আপোনালোকক মই সিমান কৰিব কোৱা নাই। মাত্ৰ আপোনালোকে 1/2 বিঘা মাটি কৰকচোন। পটল, হাইব্ৰিড জাতৰ পটল আৰু এই কুন্দলি প্ৰায় একে ধৰণৰ প্ৰডাকশ্যন আহি যায়। কিন্তু কথা হ'ল কি, এই ধৰণৰ কুন্দলি খেতি যদি আপোনালোকে কৰে, বিশেষকৈ আপাৰ আৰু লয়াৰ আছামৰ যি ধৰণৰ মাটি, আমাৰ ইফালৰ যিবিলাক মাটি আছে ইয়াতকৈ আপোনালোকৰ আপাৰ আছাম আৰু লয়াৰ আছামৰ মাটিবিলাক এই কুন্দলি খেতিৰ বাবে বা হাইব্ৰিড জাতৰ পটলৰ বাবে বৰ উপযোগী। আপোনালোকে যদি খেতি কৰাৰ কাৰণে ইচ্ছুক বা খেতি কৰিব, তেনেহ'লে মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ কুন্দলিৰ শিপা বা লতি, হাইব্ৰিড জাতৰ পটল বা লতি আপোনালোকক মই যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো কথা হ'ল কি বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰাৰ খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। মই যিফালেই কেমেৰা ঘূৰাই আছোঁ আপোনালোকে নিশ্চয় চাব পাৰিছে কি ধৰণে লাগিছে। তো বহুতে মোক কমেণ্ট কৰি জনাইছে যে দাদা কুন্দলি খেতি কৰিছোঁ, হাইব্ৰিড পটলৰ খেতিও কৰিছোঁ বা পটল কৰিছোঁ। কিন্তু কথা হ'ল কি জানে, সময়ৰ লগত আমি সংগতি মিলাই চলিব লাগিব। আমি কেৱল মুখেদি যাতে কৈ নাথাকোঁ এইটো যে আমি লোকেল কৰিম, লোকেল কৰি লোকেল খাম, সেয়া নহয়। আমি হাইব্ৰিডৰ ফালে আগবাঢ়িব লাগিব। কেৱল যে আমি খাই থাকিম সেয়া নহয়, আমিতো বিকিবও লাগিব না। আমি যাতে ভাল এটা টকা ইনকাম কৰিব পাৰোঁ, ভাল টকা আমি পাওঁ খেতিৰ পৰা। খেতিত যি ধৰণে আমি চাওক কষ্ট কৰোঁ, খেতিয়কে যি ধৰণৰ কষ্ট কৰে তাৰ বিনিময়ত যাতে আমি কি পাওঁ, টকা উপাৰ্জন কৰিব পাওঁ। তো শিক্ষিত নিবনুৱা হিচাপে আমাৰ যিখিনি কৰ্ম, যিখিনি আমাৰ দক্ষতা, সেইখিনি আমাৰ কৰি যাবই লাগিব, যাতে ভাল এটা টকা, ভাল এটা চ'ৰ্চ আমি নিজে বিচাৰি উলিয়াব পাৰোঁ। সেইকাৰণে মই আপোনালোকলৈ ভিডিঅ' পঠিয়াই থাকোঁ। চাওক, আমাৰ অসমীয়া মানুহখিনিয়ে ইমান দিন কি কৰিছিল, অযথা বহি সময় নষ্ট কৰিছিল। এতিয়া কিন্তু বহি থকাৰ সময় আমাৰ হাতত নাই। আমাৰ কি কৰিব লাগিব, খেতি কৰি খাব লাগিব, খেতিৰ ওপৰত আমি মনোযোগী হ'ব লাগিব। খেতি যথেষ্ট আমাক টকা দিয়ে। আমি এই খেতি যদি ভালদৰে কৰি খাওঁ, বছৰেকত মিনিমাম 3 পৰা 4 লাখ টকা এটা আমাৰ ভাল ইনকাম আহি যাব। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকে খেতি কৰি থাকক। আপোনালোকক যিমানখিনি হেল্প কৰিব লাগে, ঔষধ লাগে, দানা লাগে, মই আপোনালোকক জনাম। তো যিটো কথা ক'ব গৈছিলোঁ, দাদাই 2 পৰা 3 জনে ফোন মাৰি মোক ক'লে যে দাদা কুন্দলি খেতি কৰিছোঁ, পাতবিলাক হালধীয়া হৈছে আৰু গছত ফলন বেছি হোৱা নাই। মই সেইদিনাখন কি কৰিলোঁ, ঔষধ আৰু দানা কিনি পঠিয়াই দিলোঁ। দাদাৰ খেতিটো এনেকুৱা ধৰণে কুন্দলি লাগিছে, মোক ধুনীয়াকৈ ভিডিঅ' 1 মিনিটৰ কাৰণে কৰি কিনে মোক পঠিয়াই দিলে। মই চালোঁ, দাদাৰ খেতিটো ছেম একেধৰণে ফলন আহিছে। তো আপোনালোকৰ খেতিটো এই ধৰণৰ ফলন আহিব, কেৱল আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব। আৰু কি পদ্ধতিত লগাব লাগে মই কৈ দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 4 পৰা 5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 পৰা 5 ফুটকৈ আপোনালোকে ৰাখিখিনি আপোনালোকে লগাব। মাজে সময়ে আপোনালোকে
উৰণীয়া পোকৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব আৰু গছৰ আগবিলাক খাই থকাৰ কাৰণে ঔষধবিলাক আপোনালোকে দিব। ধৰক একেবাৰে কম দামৰ ঔষধ আছে, ডাষ্টাৰ, দাহাত, লুব্ৰিঅ, ইক্কা, একটাৰা এইবিলাক। আৰু অলপ উন্নত ধৰণৰ ঔষধৰ ভিতৰত গ্ৰাছিয়াছ, চেমোডিছ এইবিলাক দিয়াৰ ফলত আপোনালোকৰ গছবিলাক চিকচিকীয়া হৈ থাকিব, ফলনো বেছি হ'ব। সেইকাৰণে আপোনালোকক কৈ থাকোঁ, আপোনালোকে সময়ৰ কাম সময়ত কৰক, সময়ত খেতি কৰক, টকা উপাৰ্জন কৰক, তাৰে কামনা কৰি থাকোঁ। যদি আপোনালোকৰ হাইব্ৰিড জাতৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে, হাইব্ৰিড জাতৰ কুন্দুলিৰ শিপাৰ প্ৰয়োজন হৈছে, আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰিব। মই ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ দি দিছোঁ, আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে মোক এটা ফোন মাৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপা যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। চাওক, আজিও মই ডেলিভাৰী দি দিলোঁ গোলাঘাটলৈ। গোলাঘাটৰ দাদাই কি ক'লে যে আপুনি যিমান ভিডিঅ' দি আছে মই চব ভিডিঅ' চাওঁ, ভিডিঅ' চোৱাৰ পিছত আপোনাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল দাদালৈ নহয়, আপোনালোক চবকে মই মোৰ অন্তৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকেও খেতি কৰক, আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন লাভ কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।